নমস্কাৰ, মোৰ এই ইউটিউব চেনেল টুকু টিউটৰিয়েলছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত বড়ো জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ গঠাৰ বাথৌ চান বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। অসমৰ বড়ো সমাজৰ এক অন্যতম পবিত্ৰ ধৰ্মীয় উৎসৱ হ'ল গঠাৰ বাথৌ চান। এই উৎসৱটি মূলতঃ বড়ো সমাজে পালন কৰে। বাথৌ ধৰ্ম বড়ো জনগোষ্ঠীৰ প্ৰাচীন ধৰ্ম আৰু বাথৌ দেৱতাক তেওঁলোকে সৰ্বোচ্চ শক্তি হিচাপে পূজা কৰে। বড়ো ভাষাত বা মানে পাঁচ আৰু থৌ মানে গভীৰ দৰ্শন। বাথৌ ধৰ্মই পঞ্চভূত ভূমি, বায়ু, পানী, জুই, আকাশ আৰু সৃষ্টিৰ প্ৰকৃতিৰ ওপৰত বিশ্বাস কৰে। বাথৌ পূজাৰ মুখ্য উপাদান হ'ল চিজৌ গছ। বিশ্বাস কৰা হয় যে চিজৌ গছ বাথৌৰ ব্ৰাইৰ জীৱন্ত প্ৰতিমূৰ্তি। ইয়াক ঘৰৰ উত্তৰ পূব কোণত স্থাপন কৰা হয়। এই দিনটোত পৰম্পৰাগত পোছাক পৰিধান কৰি বড়ো লোকসকলে পূজা অৰ্চনা কৰে। 18 যোৰা বাঁহৰ কামিৰে বেৰা বেষ্টনী, যিয়ে পাৰ্থিৱ জগতৰ নীতি নিয়মাৱলী বুজায়, আৰু 5খন বান্ধনীৰে যেনে জন্ম, বেদনা, মৃত্যু, বিবাহ আৰু শান্তিৰ প্ৰতীক বাথৌ বেদী সজোৱা হয়। গঠাৰ বাথৌ চান কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, ই বড়ো জনগোষ্ঠীৰ পৰিচয়, সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰখাৰ এক পবিত্ৰ দিন। প্ৰাচীন কালৰে পৰা বড়ো লোকসকলে বাথৌ ব্ৰাইক তেওঁলোকৰ আদি দেৱতা বুলি বিশ্বাস কৰি আহিছে। লোকবিশ্বাস অনুসৰি বাথৌ ব্ৰাই হৈছে সৰ্বশক্তিমান, যাক জুই, পানী বা বতাহে ধ্বংস কৰিব নোৱাৰে। এক পৰম্পৰাগত কাহিনী অনুসৰি সিজৌ গছক দেৱতা, বাসস্থান বা স্বয়ং দেৱতা বুলি গণ্য কৰা হয়, যি সৃষ্টিৰ পঞ্চতত্বক ধাৰণ কৰে। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে যেতিয়া এই পবিত্ৰ দিনটো আহে, তেতিয়া গাঁৱৰ সকলো লোকে একত্ৰিত হৈ খাম, খ্ৰাম আৰু গগনাৰ ধ্বনিৰে বাথৌ ব্ৰাইক ধন্যবাদ জনায় আৰু সুখ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। অসমৰ কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ আদি বিভিন্ন স্থানত এই উৎসৱ উলহ মালহেৰে পালন কৰা হয়। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই নিশ্চয় তোমালোকে ভাল পালা। ভিডিঅ'টো চাই যদি ভাল পালা তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ পাই থাকিবা। ধন্যবাদ।